বিজেপি চৰকাৰৰ দিনত অকল স্মাৰ্ট মিটাৰ বুলিয়েই নহয়, আন বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰ কাটলৰ বোজা বঢ়োৱা, তাৰ উপৰিও পেট্ৰল, ডিজেল, গেছৰ দাম বৃদ্ধি, জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি, ঘৰ বন্ধা সামগ্ৰীৰ দাম বৃদ্ধি, এইবোৰে সাধাৰণ জনতাক সৰ্বশ্ৰান্ত কৰিছে। এতিয়া শেহতীয়াকৈ স্মাৰ্ট মিটাৰ যিটো তেওঁলোকে ইণ্ট্ৰডিউচ কৰিলে বা যিটো তেওঁলোকে দিলে, তাৰ ফলত আমি দেখিছোঁ যে আগতে যাৰ লাইটৰ বিল 800 টকা আছিল, এতিয়া 2300 বা 2700 টকা হৈছে। তাৰমানে 3 গুণ 4 গুণ বাঢ়িছে। এইটো আচলতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, যি সময়ত অৰ্থনীতি কুঙা, যি সময়ত আমাৰ সাধাৰণ মানুহৰ তেওঁলোকৰ যিটো আয় সেইটো বৃদ্ধি হোৱা নাই, এফালে কৰ কাটলৰ বোজা বঢ়াইছে, তাৰ বিপৰীতে আকৌ শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি বা স্মাৰ্ট মিটাৰ ব্যৱহাৰ, এইটোৱে সাধাৰণ জনতাক বহু পৰিমাণে তেওঁলোকক বিপৰ্যস্ত কৰি তোলা দেখিছোঁ। গতিকে আমি ক'ব খোজোঁ যে যি সময়ত বেলেগ বেলেগ ৰাজ্যত বিনামূলীয়াকৈ বিদ্যুতৰ যোগান ধৰিছে, সেই সময়ত চৰকাৰে সাধাৰণ জনতাৰ টেটু চেপি চৰকাৰ চলাবলৈ বিচৰা যিটো মানসিকতা, এইটো বন্ধ কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ, বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।